নমস্কাৰ সকলোকে মই মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আগন্তুক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ SI, APDCL ইত্যাদিকে ধৰি আন বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰয়োজন হোৱাকৈ কেইটামান প্ৰাগৈতিহাসিক অসম বুৰঞ্জীৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকৰ পৰীক্ষাৰ প্ৰস্তুতিত যথেষ্ট পৰিমাণে সহায় কৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, হুইচ কামৰূপ কিং এষ্টাব্লিছ ফ্ৰেণ্ডশ্বিপ উইথ হৰ্ষবৰ্ধন? অৰ্থাৎ তলৰ কোনগৰাকী কামৰূপৰ ৰজাই হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব স্থাপন কৰিছিল? অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভাস্কৰ বৰ্মন। অৰ্থাৎ কামৰূপ ৰজা ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, দ্য কেপিটেল অফ শালস্তম্ভ ডাইনেষ্টি, ম্লেচ্ছা ডাইনেষ্টি ৱাজ লোকেটেড এট? অৰ্থাৎ শালস্তম্ভ বংশ, যাক ইংৰাজীত ম্লেচ্ছা ডাইনেষ্টি বুলিও কোৱা হয়, সেই শালস্তম্ভ বংশৰ কেপিটেল বা ৰাজধানী কোনটো আছিল? অপশ্যন এ প্ৰাগজ্যোতিষ, অপশ্যন বি কামৰূপ, অপশ্যন চি হাৰুপেশ্বৰ আৰু অপশ্যন ডি কোচবিহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাৰুপেশ্বৰ। অৰ্থাৎ শালস্তম্ভ বা যাক ম্লেচ্ছা ডাইনেষ্টি বুলিও কোৱা হয়, সেই শালস্তম্ভ বংশৰ ৰাজধানী আছিল হাৰুপেশ্বৰ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য অফিচিয়েল লেংগুৱেজ অফ বৰ্মন ডাইনেষ্টি? অৰ্থাৎ কামৰূপত যিটো বৰ্মন বংশ আছিল, সেই বৰ্মন বংশৰ ৰাজভাষা বা যিটো ৰাজ্যিক ভাষা, সেই বৰ্মন বংশৰ ৰাজকীয় ভাষা কি আছিল? অপশ্যন এ এছামিছ এণ্ড বাংলা, অপশ্যন বি কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত, অপশ্যন চি ৰাজবংশী এণ্ড নেপালী আৰু অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত। অৰ্থাৎ কামৰূপৰ যিটো বৰ্মন বংশ আছিল, সেই বৰ্মন বংশৰ ৰাজকীয় ভাষা আছিল কামৰূপী প্ৰাকৃত ভাষা আৰু সংস্কৃত ভাষা। এই বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে আৰু বৰ্মন বংশৰ আটাইতকৈ বিখ্যাত ৰজাজনৰ নাম আছিল কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, ফৰ হাউ লং দ্য বৰ্মন ডাইনেষ্টি ৰুল ইন আছাম? অৰ্থাৎ বৰ্মন বংশই কিমান বছৰ অসমত শাসন কৰিছিল? আপোনালোকে অপশ্যনবিলাক দেখা পাইছে। ইয়াতে CEৰ অৰ্থ হৈছে কমন এৰা। নিম্নলিখিত অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 350 CE to 650 CE। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য বুক ডেট কম্পেয়াৰ্ছ ভাস্কৰ বৰ্মন উইথ গ্ৰেণ্ডফাদাৰ ভীষ্ম? অৰ্থাৎ ভাস্কৰ বৰ্মনক ককা ভীষ্মৰ সৈতে তুলনা কৰা কিতাপখনৰ নাম কি? অপশ্যন এ মহাভাৰত, অপশ্যন বি হৰ্ষচৰিত, অপশ্যন চি কালিকা পুৰাণ আৰু অপশ্যন ডি অৰ্থশাস্ত্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰ্ষচৰিত। অৰ্থাৎ হৰ্ষচৰিতত ভাস্কৰ বৰ্মনক ককা ভীষ্মৰ লগত তুলনা কৰা হৈছে। নেক্সট কুৱেশ্যন, আফটাৰ দ্য ফল অফ দ্য বৰ্মন ডাইনেষ্টি হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টিজ বিগিন দিয়াৰ ৰুল? অৰ্থাৎ বৰ্মন বংশৰ পতনৰ পাছত তলৰ কোনটো বংশই শাসন আৰম্ভ কৰিছিল? অপশ্যন এ চুতীয়া ডাইনেষ্টি, অপশ্যন বি ক্ল'জ ডাইনেষ্টি, অপশ্যন চি ম্লেচ্ছা ডাইনেষ্টি আৰু অপশ্যন ডি কছাৰী ডাইনেষ্টি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ম্লেচ্ছা ডাইনেষ্টি বা যাক অসমীয়াত শালস্তম্ভ বংশ বুলিও কোৱা হয়। অৰ্থাৎ কামৰূপত বৰ্মন বংশৰ পতনৰ পিছত শালস্তম্ভ বংশই শাসন আৰম্ভ কৰিছিল আৰু এই শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভই। নেক্সট কুৱেশ্যন, দ্য লাৰ্জ টেংক ইন তেজপুৰ ন'ন এজ হাজাৰা পুখুৰী ৱাজ এক্সিবিটেড বাই হুম? অৰ্থাৎ তেজপুৰৰ যিটো হাজাৰা পুখুৰী আছে, সেই তেজপুৰৰ হাজাৰা পুখুৰী নামৰ জনজাত বৃহৎ টেংকটো কোনে খনন কৰিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি বালা বৰ্মন, অপশ্যন চি হাজাৰা বৰ্মন আৰু অপশ্যন ডি ভূতি বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাজাৰা বৰ্মন। অৰ্থাৎ বৰ্মন বংশৰ হাজাৰা বৰ্মনে তেজপুৰৰ যিটো বিখ্যাত হাজাৰা পুখুৰী আছে, সেই হাজাৰা পুখুৰীটো খান্দিছিল। নেক্সট কুৱেশ্যন, নিধানপুৰ কপাৰ প্লেট ৱাজ ইছ্যুড বাই ভাস্কৰ বৰ্মন টু? অৰ্থাৎ নিধানপুৰৰ যিটো তামৰ প্লেট আছে, সেই তামৰ প্লেট ভাস্কৰ বৰ্মনে কাক প্ৰদান কৰিছিল? অপশ্যন এ ব্ৰাহ্মীণ, অপশ্যন বি কাছাৰীজ, অপশ্যন চি কামাখ্যা দেৱী আৰু অপশ্যন ডি দুৰ্গা দেৱী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰাহ্মীণ। অৰ্থাৎ নিধানপুৰৰ যিটো তামৰ প্লেট আছে, সেই তামৰ প্লেটখন ভাস্কৰ বৰ্মনে ব্ৰাহ্মণসকলক প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, হাজাৰা বৰ্মনছ 9-line ইনস্ক্ৰিপশ্যন ইজ লোকেটেড নিয়াৰ? অৰ্থাৎ হাজাৰা বৰ্মনে নিৰ্মাণ কৰা যিটো 9টা শাখাৰ যিটো ইনস্ক্ৰিপশ্যন বা শিলালিপি আছে, সেই 9টা শাখাৰ শিলালিপিটো ক'ত আছে? অপশ্যন এ তেজপুৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি তিনিচুকীয়া। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তেজপুৰ।
অৰ্থাৎ হাজৰা বৰ্মনৰ যিটো 9টা শাখাৰ শিলালিপি আছে সেই 9টা শাখাৰ শিলালিপিটো তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য পালা ডাইনেষ্টি? অৰ্থাৎ পাল বংশৰ শেষৰগৰাকী ৰজা কোন আছিল? অপশ্যন এ ব্ৰহ্মপালা, অপশ্যন বি হৰ্ষপালা, অপশ্যন চি ধৰ্মপালা আৰু অপশ্যন ডি জয়পালা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি জয়পালা, অৰ্থাৎ পাল বংশৰ শেষৰগৰাকী ৰজাৰ নাম আছিল জয়পাল। নেক্সট কুৱেশ্যন, কুমাৰ ভাস্কৰ বৰ্মন ৰুল ইন দ্য ডেছ চেঞ্চুৰী ইন আছাম? অৰ্থাৎ কুমাৰ ভাস্কৰ বৰ্মনে অসমত ইমান শতিকাত শাসন কৰিছিল? অপশ্যনবিলাক হৈছে 6th চেঞ্চুৰী অৰ্থাৎ 6ষ্ঠ শতিকা, 9th চেঞ্চুৰী অৰ্থাৎ 9ম শতিকা, 5th চেঞ্চুৰী অৰ্থাৎ 5ম শতিকা আৰু 12th চেঞ্চুৰী অৰ্থাৎ 12শ শতিকা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6th চেঞ্চুৰী, অৰ্থাৎ কুমাৰ ভাস্কৰ বৰ্মনে অসমত 6ষ্ঠ শতিকাত শাসন কৰিছিল। নেক্সট কুৱেশ্যন, হু এষ্টাব্লিছ দ্য ম্লেচ্ছা ডাইনেষ্টি ইন কামৰূপ? অৰ্থাৎ কামৰূপত ম্লেচ্ছা ডাইনেষ্টিৰ প্ৰতিষ্ঠা কৰিছিল। এই ম্লেচ্ছা ডাইনেষ্টিক শালস্তম্ভ বংশ বুলিও কোৱা হয়। সেই শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি শালস্তম্ভ, অপশ্যন চি সুপ্ৰতিষ্ঠিত বৰ্মন আৰু অপশ্যন ডি চুকাফা। ইয়াৰ উত্তৰটো মই অকণমান আগতে আপোনালোকক কৈয়ে দিলোঁ যে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভই। গতিকে ম্লেচ্ছা ডাইনেষ্টিৰ প্ৰতিষ্ঠা কৰিছিল অপশ্যন বি শালস্তম্ভ। চুকাফাই আমাৰ যিটো আহোম ৰাজবংশ আছে সেই আহোম ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য বুক অফ হিউৱেন চাং ডেট মেনশ্যন এবাউট কামৰূপা? অৰ্থাৎ কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি? অপশ্যন এ চিউকি, অপশ্যন বি বুৰঞ্জী, অপশ্যন চি ইণ্ডিকা আৰু অপশ্যন ডি হিষ্টৰী অফ আছাম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিউকি, অৰ্থাৎ হিউৱেন চাঙৰ দ্বাৰা ৰচিত চিউকি নামৰ কিতাপখনত কামৰূপৰ বিষয়ে হিউৱেন চাঙে উল্লেখ কৰি থৈ গৈছে আৰু ইণ্ডিকা নামৰ কিতাপখন মেগাষ্টেনিছে লিখিছিল। নেক্সট কুৱেশ্যন, ইন এনচিয়েণ্ট টাইমছ হোৱাট ৱাজ দ্য অল্ডেষ্ট, লাৰ্জেষ্ট এণ্ড বিজিয়েষ্ট প্লেচড ইন নৰ্থ ইষ্ট ইণ্ডিয়া? অৰ্থাৎ প্ৰাচীন কালত উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি, আটাইতকৈ বৃহৎ আৰু আটাইতকৈ ব্যস্ততম ঠাইখনৰ নাম কি আছিল? অপশ্যন এ প্ৰাগজ্যোতিষপুৰা, অপশ্যন বি কোচবিহাৰ, অপশ্যন চি কমতাপুৰ আৰু অপশ্যন ডি হাজো। ইয়াৰে শুদ্ধ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰ, অৰ্থাৎ প্ৰাচীন কালত উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ আৰু ব্যস্ততম ঠাইখনৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু প্ৰাগজ্যোতিষপুৰক দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বা পূৰ্বৰ জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰা কেন্দ্ৰ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, দ্য প্ৰেজেণ্টছ ডেট ৱেৰ ইছেণ্ট বাই ভাস্কৰ বৰ্মন টু হৰ্ষবৰ্ধন ইনক্লুডেড? অৰ্থাৎ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ কামৰূপৰ পৰা প্ৰেৰণ কৰা যিবিলাক উপহাৰ বা প্ৰেজেণ্ট আছিল সেই প্ৰেজেণ্টবিলাকত কি অন্তৰ্ভুক্ত আছিল? অপশ্যন এ কিভিং বাৰ্ডছ অৰ্থাৎ খেলৰ পুতলা যিবিলাক পক্ষী আকাৰে সজোৱা হৈছিল, অপশ্যন বি চিলভাৰ কইনছ অৰ্থাৎ যিবিলাক চিলভাৰৰ বা ৰূপৰ যিবিলাক মুদ্ৰা, নেক্সট অপশ্যন চি টাইগাৰ ষ্টিট অৰ্থাৎ বাঘৰ দাঁত আৰু অপশ্যন ডি কেন আৰ্টিকেলছ অৰ্থাৎ বাঁহেৰে নিৰ্মাণ কৰা কিছুমান সামগ্ৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেন আৰ্টিকেলছ, অৰ্থাৎ যিবিলাক বাঁহেৰে নিৰ্মাণ কৰা কিছুমান সামগ্ৰী সেই সামগ্ৰীবিলাক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছিল। নেক্সট কুৱেশ্যন, দ্য আৰ্লিয়েষ্ট কামাখ্যা টেম্পল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ? অৰ্থাৎ কামাখ্যা মন্দিৰটো পোনপ্ৰথমবাৰৰ বাবে কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ চুতীয়া ডাইনেষ্টি বা চুতীয়া বংশ, অপশ্যন বি কোচ ডাইনেষ্টি বা কোচ বংশ, অপশ্যন চি ম্লেচ্ছা বা শালস্তম্ভ বংশ আৰু অপশ্যন ডি কছাৰী বংশ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ম্লেচ্ছ ডাইনেষ্টি অৰ্থাৎ শালস্তম্ভ বংশ। মনত ৰাখিব যে কামাখ্যা মন্দিৰটো পোনপ্ৰথমে নৰকাসুৰে নিৰ্মাণ কৰিছিল আৰু তাৰ পিছত কামাখ্যা মন্দিৰটো পুনৰবাৰৰ বাবে নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, হিউৱেন চাং ডেছক্ৰাইব হুইচ কামৰূপা কিং ৱাজ দ্য এৰিষ্টক্ৰেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া? অৰ্থাৎ হিউৱেন চাঙে কোনগৰাকী কামৰূপৰ ৰজাক পূব ভাৰতৰ অভিজাত ৰজা বুলিও বৰ্ণনা কৰিছিল? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি বালাবৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি নৰনাৰায়ণ। আপোনালোকে সকলোৱে নিশ্চয় জানে যে হিউৱেন চাং কামৰূপত যেতিয়া ভাস্কৰ বৰ্মন ৰজা হৈ আহিছিল তেওঁৰ দিনত অসমলৈ আহিছিল। সেইবাবে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন। হিউৱেন চাঙে ভাৰতত হৰ্ষবৰ্ধনৰ ৰাজসভাত আহিছিল আৰু তেওঁৰ ৰাজসভাত যিহেতু হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মন বন্ধু আছিল সেই গতিকে ভাস্কৰ বৰ্মনে হিউৱেন চাঙক
তেওঁৰ দিনতে কামৰূপলৈ আমন্ত্ৰণ জনাইছিল। নেক্সট প্ৰশ্ন, ইন এনচিয়েণ্ট কামৰূপ ব্ৰহ্মদেৱ লেণ্ড ৱাজ গিফটেড টু হুম? অৰ্থাৎ প্ৰাচীন কামৰূপত ব্ৰহ্মদেৱ ভূমি কাক উপহাৰ হিচাপে প্ৰদান কৰা হৈছিল? অপশ্যন এ গডছ অৰ্থাৎ ভগৱান, অপশ্যন বি ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্মদেৱ, অপশ্যন চি য়োগীছ অৰ্থাৎ যিবিলাক যোগী বা তপস্যা কৰা সাধু থাকে, আৰু অপশ্যন ডি ব্ৰাহ্মণ অৰ্থাৎ ব্ৰাহ্মণসকলক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ব্ৰাহ্মণ, অৰ্থাৎ ব্ৰহ্মদেৱ যিটো ভূমি আছে সেই ব্ৰহ্মদেৱ ভূমিৰ ৰজাই ব্ৰাহ্মণসকলক উপহাৰ হিচাপে প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, দ্য টাইটেল কুমাৰা ৰজা ৱাজ গিভেন টু? অৰ্থাৎ তলৰ কোনগৰাকী ৰজাক কুমাৰ ৰজা উপাধিটো প্ৰদান কৰা হৈছিল? অপশ্যন এ ভূতি বৰ্মন, অপশ্যন বি পুষ্য বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, আৰু অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। আই থিংক ইয়াৰে উত্তৰ সকলোৱে জানিবই যে ইয়াৰে উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। যিহেতু ভাস্কৰ বৰ্মনে বিয়া নপতাকৈ নিজৰ ৰাজকাৰ্য সমাপন কৰিছিল, সেইবাবে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা উপাধিটো প্ৰদান কৰা হৈছিল, আৰু সেয়ে আমি তেওঁক কুমাৰ ভাস্কৰ বৰ্মন নামেৰেহে জানো। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ষ্টেপল ক্ৰপ ইন এনচিয়েণ্ট আছাম? অৰ্থাৎ প্ৰাচীন অসমৰ প্ৰধান খাদ্যশস্য কি আছিল? অপশ্যন এ কোকোনাট বা নাৰিকল, অপশ্যন বি বাৰ্লি, অপশ্যন চি ৰাইচ, আৰু অপশ্যন ডি হুইট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাইচ। অসমত প্ৰাচীন কালৰ পৰা বৰ্তমান কাললৈ প্ৰধান খাদ্যশস্যটো হৈছে ৰাইচ বা ভাত। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ৱাজ ক্ৰছ বাই চাইনিজ পিলগ্ৰিম হিউৱেন চাং বিফ'ৰ দ্য এণ্টাৰ্ড কামৰূপা কিংডম? অৰ্থাৎ চীনা তীৰ্থযাত্ৰী বা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে তলৰ কোনখন নদী পাৰ হৈ আহিছিল? অপশ্যন এ কৰতোয়া ৰিভাৰ বা কৰতোয়া নদী, অপশ্যন বি তৰ্চা নদী, অপশ্যন চি বৰাক নদী, আৰু অপশ্যন ডি ব্ৰহ্মপুত্ৰ নদী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৰতোয়া নদী। অৰ্থাৎ হিউৱেন চাঙে কামৰূপত কৰতোয়া নদী পাৰ হৈ কামৰূপলৈ প্ৰৱেশ কৰিছিল, আৰু বিশ্বাস কৰা হয় যে এই কৰতোয়া নদীখনে হৈছে বৰ্তমান যিটো তিষ্টা নদী, সেই তিষ্টা নদীখন। গতিকে বন্ধুসকল আজিলৈ ইমানে। যদি আপোনালোকৰ প্ৰশ্নবিলাক ভাল লাগে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব, আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।